ৰত্নাহঁতৰ বিয়া পাতিছে আৰু দেই। বাহ, বোৱাৰীজনী ইমান সম্পত্তি আনিছে। ফ্ৰিজহে চাবানে, ৱাশ্বিং মেচিনহে চাবানে, ইমান ডাঙৰ পালেং। সঁচাকৈয়ে নিপুলকতো ইমান ধনী ঘৰৰ ছোৱালী এজনী বিয়া দিলেনে? আমাৰ পাৰ্থ আছে নহয়, পাৰ্থলেও মই এনেকুৱা ছোৱালী এজনী চাম যাতে বহুত সম্পত্তি আনে। মই তেতিয়াহে বেলেগক ক'ব পাৰিম। সকলোৱে চাব আহিব, সকলোৱে ক'ব তোৰ বোৱাৰীজনী ইমান সম্পত্তি আনিছে। আৰু মোৰ বোৱাৰীজনী দেখাটো ধুনীয়া হ'ব লাগিব। মই চাই বিয়া পাতি আনি দিম তাক। মোৰ পাৰ্থই কেতিয়াও বেলেগৰ কথা নুশুনে, মোৰ কথাই শুনিব। তাক ক'ব লাগিব বিয়া পতাৰ কথা। ইহঁতক দেখি দেখোন মই এতিয়া ৰখিবই পৰা নাই। ক'ত বা গ'লি? কোন আহিলা আকৌ এইখিনি সময়ত? শুন পাৰ্থ, তই কি কৰিলি? কি কৰিলো মা? বিয়া পাতিছো আকৌ, বিয়া কৰাইছো। এই নামটো ৰিংকি, তাই বহুত ভাল মা। তই কেনেকৈ এনেকুৱা কৰিব পাৰ? মোক নুসুধাকৈ তই কেনেকৈ এটা ডিচিশ্যন ল'ব পাৰ? মা, আমি ইটোৱে সিটোক বহুত ভাল পাওঁ। প্লিজ মা, তুমি মানি লোৱা। ৰিংকি বহুত দুখীয়া ঘৰৰ ছোৱালী আৰু তাইৰ মাক ঢুকুৱা এমাহমান হৈছে। তাই বহুত অকলশৰীয়া হৈ পৰিছিল মা, সেইকাৰণে মই তাইক বিয়া কৰাব লগা হ'ল। তাই বহুত ভাল ছোৱালী মা, প্লিজ মা তুমি মানি লোৱা। কি কৰিলি তই? কি কৰিলি? তোৰ যেতিয়াই যাকে মন যায় তাকে উঠাই লৈ আহিবি নেকি ঘৰলৈ? মোৰ পচন্দ অপচন্দৰ কোনো কথা নাই। মাৰক এবাৰ সুধিলি নে তই? মাৰক সোধাৰ কোনো প্ৰয়োজনে অনুভৱ নকৰিলি ন? আৰে তোক লৈ মই কিমান সপোন দেখিছিলো, সকলো শেষ কৰি দিলি তই। কি আনিলি তই ইজনী? ভাবিছিলো এটাই ল'ৰা, ডাঙৰকৈ বিয়া কৰা আনি দিম, এজনী ভাল ঘৰৰ ছোৱালী বিয়া কৰা আনি দিম, কিন্তু তই। প্লিজ মা, ৰিংকিৰ বিষয়ে তুমি এষাৰ শব্দও এনেকৈ নক'বা। ৰিংকি এতিয়া মোৰ অৰ্ধাংগিনী মা। তাইক তেনেকৈ ক'লে মোৰ ভাল নালাগে মা। তাইৰ বিষয়ে মই এষাৰো ভাল বেয়া শুনিব নিবিচাৰোঁ। আৰু তাই বিয়া হৈ আহোঁ বুলি কোৱা নাছিলে, মইহে তাইক আনিছিলোঁ, কাৰণ তাইক মই বহুত ভাল পাওঁ, নিজতকৈ বেছি মা। আপুনি কিয় এনেকৈ কৈছেনো? মাক জানো কোনোবাই এনেকৈ কয়? মা, এখেতৰ হয় মই আপোনাক ক্ষমা বিচাৰিছোঁ। প্লিজ বেয়া নাপাব, ক্ষমা কৰি দিয়ক আমাক আশীৰ্বাদ কৰিব মা। ৰেণুকা, ৰঞ্জু, মইতো পৰহি দিনাই মাতিছিলোঁ, আজিহে আহিছ তহঁতে। সেইদিনা একেবাৰে টাইম পোৱা নাছিলোঁ। আজি ভাবিলোঁ বোৱাৰীজনী আহিছে যেতিয়া বোৱাৰীজনীকো একেবাৰে চাই অহা হ'ব। আৰু খবৰ খাতি নিদিয়াকৈ ছোৱালী আনিলে যে পাৰ্থই। তুমিচোন কৈ আছিলা বিয়া পাতি আনিম। কি কৰিবি অ', উপায় নাই, ল'ৰাই কৰিলে কামটো। মোৰ পচন্দ অপচন্দৰ কথা এবাৰো নাভাবিলে। বোৱাৰীজনীক মাত দিয়ক আকৌ চাওঁ। মা, মোক মাতিছিলে? অঁ, মাতিছিলোঁ। ইয়াৰ ৰেণুকা আৰু ৰঞ্জু আমাৰ ঘৰৰ ওচৰৰে, খুৰী বুলি মাতিবি। হ'ব মা। বা, তোমাৰ বোৱাৰীজনী দেখোন বহুত ধুনীয়া। সঁচাকৈ চন্দ্ৰৰ দৰে দেখোন মুখখন। আপোনালোকে বহকচোন, মই চাহ কৰোঁগৈ। এয়া কি পাৰ্থই কি আৰু ছোৱালী বিচাৰি নাপালে? অ'তো এইজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হোৱা দেখোন লাইকে নহয়। আৰু এনেকৈ বিয়া দিলে যৌতুকৰ সম্পত্তিও চাগে একো নিদিলে ন? সেইটোৱেতো মোৰ দুখ। কিমান সপোন দেখিছিলোঁ, সকলো ভাঙি চুৰমাৰ হৈ গ'ল। মই যিটো বিচাৰিছিলোঁ সেইটো মতে হোৱা হয় 4-5 লাখ টকাৰ মই সম্পত্তি পালোহেঁতেন। নাই, এইটো কিন্তু ভাল কাম নহ'ল। পাৰ্থই ভাল কাম নকৰিলে। মোৰ ল'ৰাৰ ভুল হৈ গ'ল, কিন্তু চিন্তা কৰিব নালাগে, এইজনীকতো মই হেৰাইহে এৰিম। কিয় নহয়, এইটো কামত আমিও তোমাৰ লগত আছোঁ, তুমি চিন্তা নকৰিবা। অঁ, ময়ো আছোঁ। আমি চব মিলি তাইক ইয়াৰ পৰা খেদাব লাগিব। এই কুলক্ষণীজনীক পঠাইহে এৰিম মই। আনাৰ পৰাই দেখোন পাৰ্থই তাৰে গুণগান একোৱে ক'বলৈ নিদিয়ে দেই। এনেকুৱা কষ্ট দিম, তাই নিজেই ক'ব লাগিব মই ঘৰ এৰি যাওঁ বুলি। ৰিংকি, এইফালে ক'ত মৰি আছ তই? সি অফিচলৈ যোৱাৰ পাছৰে পৰা তই যে ৰুমতে সোমাই আছ কিয় বাৰু? বিমলাই বোৱাৰীয়েকক নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰে আৰু নিজৰ কথা মতেই চলাব বিচাৰে, আৰু বোৱাৰী ৰিংকিক একোৱে ক'বলৈ নিদিয়ে। মা, আপুনি মোক মাতিছিলে? অঁ, মাতিছিলোঁ। কি কৰি আছিলি তই? মই ৰুমত কাপোৰবোৰ সামৰি আছিলোঁ মা। জানো নহয় তোৰ বাহানা। মা, মোৰ বহুত ভোক লাগিছে, কিবা এটা খাব পাৰিমনে? কি খাওঁ তই? কি খাওঁ? এনিটাইম মুখখনে খাওঁ কৰি থাক। মইনো কি খাইছোঁ মা? ৰাতিপুৱাৰে পৰা দেখোন একোৱে খোৱা নাই। কুলক্ষণী ছোৱালী, তোৰ বাপেৰে খাদ্যৰ সম্ভাৰটো কি মোৰ হাতত দি থৈ গৈছে নেকি? মা, আপুনি মোক কিয় এনেকৈ কৈছে? মই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। এদিন নাখালে তই মৰি নাযাওঁ নহয়। যা, নিজৰ কাম কৰগৈ, নহ'লে গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিম। মোক চিনি পোৱা নাই তই? এই বিমলক চিনি পোৱা নাই? পুতৌ লগাই মোৰ ল'ৰালৈ আহিলি। মোৰ যদি কথা মতে নচল তেতিয়াহ'লে এই ঘৰৰ পৰা মই তোক বাহিৰ কৰি দিম। নীলাজী চালি,
লাজ থকা হয় তই কেতিয়াবাই গলি হয় মা যেতিয়া দেখো তেতিয়াই খোৱা খালি ভোক লাগিছে মা কিবা এটা দিয়ক ভোক লাগিছে মা কিবা এটা দিয়ক যা ইয়াৰ পৰা ৰিংকিয়ে শাহুৱেকৰ কথাত একো প্ৰতিবাদ নকৰাকৈ তাৰ পৰা গুচি গ'ল বিমলাই সদায় এনেকৈ ৰিংকিক কথা শুনাই থাকে কাৰণ পুতেকে বিমলাৰ পচন্দ মতে বোৱাৰী অনা নাছিল বিমলা প্ৰথমৰ পৰা এনেকুৱা তাই কাৰোৱে ভাল সহ্য কৰিব নোৱাৰে ওচৰ চুবুৰীয়া যদি কিবা এটা ভাল দেখা পায় তাই জ্বলি পৰি মৰে ঐ ইহঁতৰ ঘৰটো ইমান ডাঙৰকৈ বনাবলৈ ক'ত পইচা পালেও বনাইছে হ'বলা ক'ৰবাত পইচা চইচা মাৰি তাকেইতো মইতো সেইটোৱে ভাবিছোঁ নহ'লেনো কোনোবাই 6-7 মাহৰ ভিতৰত ইমান ডাঙৰ এটা ঘৰ বনাব পাৰেনে তাকেও গোটেই গাঁৱৰ মানুহে সেইটোৱে আলোচনা মানুহৰ পৰা ইমান পইচা মাৰিব নাপায় দেই বিমলা বাইদেউ ৰেণু তুমি আমাৰ এখেতে কি পইচা মাৰিব লাগে ঘৰটো নাই আমি আকৌ বেলেগৰ কথাহে পাতি আছো তুমি তোমালোকৰ কথা পাতা বুলি শুনিলা তেনেকৈ নক'ব বাইদেউ মই সকলো শুনিছোঁ এখেতে কিমান কষ্ট কৰি এই ঘৰটো বনাইছে আপুনি জানেনে কথাবোৰ ক'লে অলপ ভাবি চিন্তি চাই ক'ব এইবোৰ কথা এখেতে শুনিলে কম বেয়া পাব আপুনি ভাবি চাইছেনে কিমান দুখ পাব নাই কোৱা আপোনালোকৰ কি কাম নাই নেকি বেলেগৰ কথা যে আপোনালোকে সমালোচনা কৰি ফুৰে তেনেকৈ নকবি দেই চৰিয়া গাল ফালি দিম কিন্তু তহঁতৰ কথা পাতা নাই বুলি কৈছে পাতা নাই আকৌ ইমান কথা শুনাই আছ কিয় তহঁতৰ ঘৰলৈ অহা নাই নহয় বাটতহে আহিছোঁ বাটত আহিছে ঠিকেই বাটত আহোঁতে আমাৰ ঘৰৰ কথা আকৌ কিয় সমালোচনা কৰিছে মইতো শুনিলে কমেই আৰু যদি আমাৰ ঘৰৰ কথা কিবা শুনো তেতিয়াহ'লে আপোনালোকক কিন্তু শুদাই নেৰিম যাওক এতিয়া আপোনালোকে ইয়াৰ পৰা আৰু ৰেণুকা বাইদেউ আপোনাৰ ছোৱালীজনীও এঘৰৰ পৰা আহি ঘৰত আছে আমিতো কৈ ফুৰা নাই বেলেগৰ আগত কোনোবা দেখোন বোৱাৰী অনা ল'ৰা এটালৈহে গৈছে বেলেগৰ কথা ক'ব নালাগে নহয় নিজৰ ফালে চাই ল'লেই হ'ল ৰেণু মোক চম্ভালি কথা কবি এতিয়া নিজৰখিনি যে মোক চম্ভালিব লাগে বেলেগৰ কথা ক'লে খুব সহজতে ক'ব পাৰে ন এই ঘৰটো মোৰ মানুহজনে বহুত কষ্ট কৰি বনাইছে বহুত কষ্ট কৰি টকা উপাৰ্জন কৰি বনাইছে আৰু মোৰ মানুহজনে এনেকৈ আপোনালোকৰ নিচিনা সমালোচনা কৰি ফুৰাৰ টাইমো নাই আৰু নকৰেও এতিয়া যাওক মোৰো টাইম নাই আপোনালোকৰ লগত কথা পাতিবলৈ ফটোৱা চব ঐ তই কাক ফটোৱা বুলি ক'লি হা ঐ বল সোনকালে ঘৰলৈ বল আমিতো পাতিছোঁৱেই সিহঁতৰ কথা আকৌ কাজিয়াখন বেছি ডাঙৰ কৰিব নালাগে বল পাৰ্থ ৰঞ্জিতাৰ যে বোৱাৰীকজনী ইছ ৰাম কি পাইতো গিৰিয়েকৰ লগত দেখোন লং পেণ্ট চাৰ্ট পিন্ধিহে ঘূৰি ফুৰে কালি দেখি মই আচৰিতে হৈছোঁ অবাক মানিছোঁ মই এনেকুৱা হ'বলৈ নাপায় দেই আৰে মা তোমাৰ কি বেলেগ কাম নাই তুমি যে অনবৰতে বেলেগৰ কথাকে সমালোচনা কৰি থাকা কোনে কি পিন্ধিছে কোনে কি খাইছে এইবোৰে কাম নেকি তোমাৰ নিজৰ কাম নকৰা কিয় ওচৰ চুবুৰীয়াৰ বিষয়ে ইমান বেয়াকৈ ক'ব পাৰা নে তুমি অকণমান ভাল ভাবিব চেষ্টা কৰিবাচোন চুপ থাক তই বহুত কথা কোৱা হৈছ তই সদায় কিতাপৰ মাজতে ব্যস্ত হৈ থাক বেলেগৰ কথানো কি কান্দিবি হ'ব মা এইবোৰ শুনি থাকিবলৈ মোৰ টাইম নাই মোৰ অফিচ দেৰি হৈছে মই যাওঁ মোৰ কথা একোৱে নুশুনা হৈছে মোকে আকৌ উল্টাকে দম দিব পৰা হ'ল ভাল পাছ পঢ়াইছে ঘৈণীয়েকে কাপোৰ কানিবোৰো ধুলো এই মই ব্লেংকেটবোৰ ধুব নোৱাৰো নহয় ইমান গধুৰ মায়ে সেইবোৰো ধুবলৈ কৈছে কেনেকৈ ধুওঁ বাৰু সেইবোৰ ৰিংকি মোক ভাত দে মোৰ ভোক লাগিছে ভাত দেখোন বনাবই পৰা নাই এসোপা ইমান ডাঙৰ ডাঙৰ কাপোৰ ধুইছোঁ বাচনবোৰো ৰাতিৰ পৰা গৰাই ইমানবোৰ কৰি থৈছে ইমানবোৰ কৰোঁ তথাপিও মোক ভাল নাপায় মায়ে মইনো কি বেয়া হ'লোঁ শাহুৱেক আৰু শাহুৱেকৰ লগৰ দুইজনীয়ে মিলি ৰিংকিক বহুত অত্যাচাৰ কৰিবলৈ ল'লে গিৰিয়েক নথকাৰ সুযোগ লৈ ৰিংকিক গোটেই ঘৰৰ কামকে কৰিবলৈ ক'লে আৰু বহুত কষ্ট দিলে সিহঁতে ৰিংকিক অকল কামতেই প্ৰেছাৰ নিদিয়ে তাইক বহুত মানসিক শাস্তি দিয়ে তাই বহুত ভাগি পৰিছিল কিন্তু তাই কাকোৱে ক'ব পৰা নাছিল শাহুৱেকৰ ভয়ত মা আপুনি মোক কিয় বুজি নাপায় আপুনি যি কৰিবলৈ কয় মই তাকেই কৰোঁ ন তথাপি মই আপোনাৰ অন্তৰত সোমাব নোৱাৰোঁ মা মই এই মিঠাতেলখিনি পকাত পেলাই থৈ দিওঁ ভৰি নহ'লে হাত কিবা এখন যোৱাটো ফাইনেল আজি তেলবোৰ পেলাই থৈ দিছোঁ এতিয়া পাবি নহয় মছলা ৰিংকি এফালে আছোন গিৰিয়েৰক মোৰ কথা লগাই থাক এতিয়া পাবি মছলা তই যেতিয়া ইয়াৰ আহি পাবিহি তই পৰা চাই ভাল লাগিব মই লুকাই থাকোঁ এইখিনিতে মায়ে বা কিয় মাতিছিলে মা পৰিলোঁ মই বৰ কষ্ট পাইছোঁ কঁকালটোত ইয়াত কোনে তেল পেলাই থৈ দিছে এইবোৰ মা ইয়াত আপুনিয়ে তেল পেলাই থৈ দিছিলে মই আপোনাক কি কৰিলোঁ মা আপুনি মোক কিয় ইমান বেয়া পায় তোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালীবোৰক এনেকুৱাই কৰিব লাগে
কি আনিছিলি আমাৰ ঘৰৰ পৰা কি আনিছিলি মা পাৰ্থকুতাৰ মনটো ভুলাই ললি অনবৰতে তোৰে গুণগান কি খুৱাই ললি হাতত কিন্তু এই সম্পৰ্কটো মই আৰু আগুৱাই যাবলৈ নিদিওঁ এতিয়া যা ঘৰবোৰ ভালকৈ মস্কৈ কালিলৈ মোৰ বান্ধৱী দুজনী অহাৰ কথা আছে আকৌ এতিয়া পৰিলো বুলি এক্টিং কৰি তাই শুই থাকিব নালাগে যা মা কঁকালটো ইমান বিষাইছে মায়ে তথাপি বুজি নাপায় মাৰ মোৰ লগত কি শত্ৰুতা আছে মায়ে যে মোক দেখিব নোৱাৰে মায়ে মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰে ৰিংকিয়ে বহুত কান্দে কিন্তু পাৰ্থক এইবোৰ কথা নকয় কাৰণ ৰিংকিয়ে বিচৰা নাছিল তাইৰ কাৰণে মাক আৰু পুতেকৰ মাজত কাজিয়া হওক ৰিংকি তুমি কেতিয়া আহিলা মই এইমাত্ৰ আহি পাইছোঁ আকৌ তুমি কান্দি আছা নেকি ৰিংকি নাই নাই কন্দা দেখোন ক'ত কান্দিছোঁ মানে মনটো অলপ বেয়া লাগি আছে কঁকালটো কিয় জানো ইমান বিষাই আছে ৰ'বা মই তোমাৰ কাৰণে বিষৰ টেবলেট এটা লৈ আহোঁ ফাৰ্মাচীলৈ যাওঁ হেই নালাগে নালাগে ভাল পাম দিয়া তুমি আহিছাহি মাত্ৰ ৰ'বা মই ভাত চাত কিবা এটা যোগাৰ কৰোঁগৈ মায়ে কৰিব পাৰিব নহয় এইখিনি তুমি অলপ আৰাম কৰা তোমাৰ কিবা এটা হৈ আছে নহয় হেই নালাগে দিয়া মই পাৰিম কৰিব তুমি আকৌ মাক ক'বগৈ নালাগে কি যে হ'ব নহয় এই বেমাৰী দেহাৰে তুমি কাম কৰাগৈ যোৱা মই 2 ঘণ্টাৰ কাৰণে আহিছোঁ আকৌ যাবগৈ লাগিব ফাইল এটা এৰি থৈ গৈছিলোঁ সেইটো নিবহে আহিছিলোঁ মই হয় নেকি বৰ গৰম পৰিছে দেই ৰিংকি অ ৰিংকি মোলৈ পানী গিলাচ লোৱাচোন ক'ত যে মৰি থাকে নহয় কাম এখন কৰিব দিলেই বাহানা কি এটা কৰিবলৈ আনিছে এইজনী কিমান খেদিবলৈ চেষ্টা কৰি আছো নাযায় দেখোন এইজনী পাৰ্থইনো এইজনী গাত কি পাইছে মা মা এইখিনি পানী দে বৰ গৰম পৰিছে দেই আজি আৰু ৰচোন তোক যে মাতি থাকিলে পটককৈ নাহ কি কৰি থাক তই ভাত বনাই আছিলোঁ মা কিয়নো এনেকৈ মাতিছিলে মই ভয় খাই গ'লো মা লাহে ধীৰেতো আহিব পাৰোঁ তই হিৰইন নেকি কচোন নে চিনেমাৰ এক্টৰ নে তই তোক মাতিবলৈকে তোৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব নেকি মই মা শুন মোৰ বান্ধৱী দুজনী আহি আছে গৰম গৰম পকোৰা লৈ আহ যা এতিয়া বনাগৈ সিহঁতে আহিয়ে পাব আহি নহ'লে অ' আপোনাৰ ফ্ৰেণ্ড দুজনী মানে হ'ব মা মই বনাই আনি দিম প্ৰফেচাৰৰ জীয়েকজনী লেবেল সেইটো দিয়ে কাম হ'লে একোডাল নাই লোকৰ বোৱাৰীয়ে কিমান বস্তু আনিছে মই মোৰ দিনত অনা বস্তুবোৰতে বহিব লগা হৈছে খাটি খাটি মই এইটো ল'ৰা জন্ম দিলোঁ কিমান আশা কৰিছিলোঁ মই শেষ কৰি দিলে ই কাম বেয়া কৰিছানে নাই কৰিছোঁ ইমান মানসিকভাৱে অত্যাচাৰ কৰিছোঁ তথাপি দেখোন যাবলৈ নিবিচাৰে ল'ৰাৰ চাকৰি দেখিছে আকৌ কিয় যাবগৈ নাই এইবাৰ বেলেগ কিবা এটাহে চিন্তা কৰিব লাগিব একো ফুটা কৰি এটা নোহোৱাকৈ এইজনীক মই ৰাখিব নোৱাৰো নহয় আপোনালোকলৈ গৰম গৰম পকৰা আনিছোঁ খাই লওকচোন গৰম গৰম পকৰাবোৰ চব মোৰ গাতে পেলাই দিলি চেছ কৰিলি তই হ'ব দিয়া বাদ দিয়াচোন মোক ক্ষমা কৰি দিব মোৰ হাতৰ পৰা প্লেটখন পিছলি গ'ল আমাক ইয়াত অসন্মানি কৰিবলৈকে মাতিছিল নহয়নে আমি ইয়াত আৰু 1 ছেকেণ্ডো থাকিব নোৱাৰো বল আমি যাওঁগৈ শুনচোন তহঁতে হ'ব তোমাক আমি বেয়া পোৱা নাই পিছত কথা পাতিম তই ইয়াত কি কৰিলি মা মোৰ হাতৰ পৰা প্লেটখন পিছলি গৈছিলে মোক ক্ষমা কৰি দিয়ক মা বিমলা এই কেনেকৈ এৰি নিদিবা আজি তাইক ভালদৰে দি দিয়া আমি তিনিওজনী বান্ধৱী বুলি জানে যে সেইকাৰণে তাই এইটো কৰোঁ বুলি কৰিছে আমাক অপমান কৰিছে মা মই কৰোঁ বুলি কৰা নাই ন ৰ আলহী ঘৰলৈ আহিলে আলহীক কেনেকৈ সন্মান কৰিব লাগে নাজানো তই মই কৈছোঁ নহয় মোৰ হাতৰ পৰা প্লেটখন পিছলি গৈছিলে মোক ক্ষমা কৰি দিয়ক প্লিজ ঠিকছে দিয়াইক মা কষ্ট পাইছোঁ মই মোক নামাৰিব মা মই বৰ কষ্ট পাইছোঁ মা মোক ক্ষমা কৰি দিয়ক মা মই জানি বুজি কৰা নাই তই এতিয়াই ঘৰৰ পৰা ওলাই যা মা মোক ক্ষমা কৰি দিয়ক মোৰ কঁকালটো বহুত বিষ হৈ গৈছে মা মোক ক্ষমা কৰি দিয়ক মা মই বৰ কষ্ট পাইছোঁ এইবিলাক চব এই বাহানা কঁকাল বিষ বুলি ক'লে তেতিয়াহে কাম কৰিবলৈ নাপাব
বিমলা তোমাৰ বোৱাৰীজনীচোন বহুত চৈতানী ওলালে ভবা নাছিলো দেই তোমাতকৈ ইমান চৈতানী হ'ব বুলি বহুত চৰ্বি হৈছে গাড়ীৰ চৰ্বিবোৰ মই এতিয়াই খেদি আছো ঐ উঠ মা মই উঠিব নোৱাৰো উঠ বুলি কৈছো উঠ বিছনাৰ তলতে মাটিমাৰখিনি থৈছো জাতখন বিষ শুনকৈ মা সঁচাকৈ কৈছো মোৰ বহুত বিষ হৈছে তই যদি এইবোৰ চাফা নকৰ কোনে কৰিব হা এইখন ঘৰত বেলেগ এজনী বোৱাৰী আছে নেকি ৰিংকি যেনে তেনে কৰি উঠিলে আৰু ৰুমলৈ গুচি গ'ল মই কৰিম মা কৰি দিম মোক প্লিজ এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব যদি এইখন ঘৰত থাকিব বিচাৰ মই কৰামতি কৰ হ'ব মা এইবোৰ কথা যদি পাৰ্থৰ আগত ক তেতিয়াহ'লে তোৰ ডিঙিটো মই কাটি দিম নাই নকওঁ মই নকওঁ যা মোৰ চকুৰ আগৰ পৰা এনেকৈয়ে দিনবোৰ বাগৰি গৈছিল শাহুৱেকে ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ বহুতেই চেষ্টা কৰিছিল কিন্তু তাই ধৈৰ্য ধৰি আছিল কাৰণ পাৰ্থক তাই বহুত ভাল পাইছিল ৰিংকি তুমি এনেকৈ মনটো কিয় মাৰি থকা হৈছা কোৱাচোন নাই ক'তনো মন মাৰিলো এনেও গাটো ভাল লাগি থকা নাই সেইকাৰণে মই তোমাক কথা এটা কোৱাই হোৱা নাই নহয় কি কথা ৰিংকি আজি ৰাতিপুৱা খবৰটো পালো ভাবিলো তোমাক ছাৰপ্ৰাইজ দিওঁ আৰে তেনেহ'লে কোৱা সোনকালে কি তুমি দেউতা হ'বলৈ ওলাইছা সঁচা ৰিংকি সঁচাকৈ কৈছা তুমি সঁচাকৈ কৈছো থেংক ইউ ছ' মাছ তুমি মোক ইমান ভাল খবৰটো দিয়াৰ কাৰণে ৰ'বা মই মিঠাই আনোগৈ তুমিহে কৈছা মায়ে বা খবৰটো শুনি কেনেকুৱা পায় ৰুমত গৈ দুইটাই কি কথা পাতি আছে নাজানো আৰু কিবা লগাইছে হেনে মোৰ বিষয়ে মা 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 কি হ'লনো মুখত একেবাৰে হাঁহি নুগুচাই হৈছে যে কিয় তুমি আইতা হ'বলৈ ওলাইছা মা ইয়াৰ কেনেকৈ হ'ব পাৰে মা তুমি খবৰটো শুনি ভাল পোৱা নাই নেকি মা পাইছো কিয় পোৱা নাই মই মিঠাই আনোগৈ মা সকলোকে আজি মিঠাই খুৱাব লাগিব আৰু অফিচতো মিঠাই দিব লাগিব তাইক মই এযোৰ চাদৰ মেখেলা দিব লাগিব তাই যে মোক ইমান ভাল খবৰটো দিলে মই যাওঁ দেই মা দেৰি হৈ যাব নহ'লে এয়া হ'ব নোৱাৰে মই ৰিংকিক ঘৰৰ পৰা বাহিৰ কৰি উলিওৱাৰ প্লেন কৰি আছো এতিয়া নাই নহ'ব এতিয়া যদি এইবোৰ হৈ যায় তেতিয়াহ'লে মই তাইক ঘৰৰ পৰা কেতিয়াও বাহিৰ কৰি দিব নোৱাৰিম সোনকালে কিবা এটা কৰিব লাগিব নহ'লে মোৰ হাতৰ পৰা সকলো গুচি যাব এতিয়া মোৰ কথা নুশুনাই হৈছে এটা সন্তান অহাৰ পাছত মোৰ কথাটো আৰু নুশুনা হ'ব মোৰ ল'ৰাক মোৰ পৰা আঁতৰ হোৱাটো কেতিয়াও নিবিচাৰোঁ মোৰ ল'ৰাই কেৱল মোক ভাল পোৱাটোহে মই বিচাৰোঁ কি হৈছে বিমলা কি ক'বা এইজনী মাক হ'বলৈ ওলাইছে সকলো শেষ হৈ গ'ল সময় থাকোঁতে সকলোবোৰ কৰিবলৈ চেষ্টা কৰা নহ'লে তোমাৰ হাতৰ মুঠিৰ পৰা সকলো ওলাই যাব তোমাৰ ল'ৰাও তোমাৰ হাতৰ মুঠিত নাথাকিব গম পাবা মইতো কৰিব বিচাৰোঁ মই শেষ কৰি দিব বিচাৰোঁ কিন্তু মই পাৰ্থৰ ভয়তহে একো কৰিব পৰা নাই আজিলৈকে আমি কিবা এটা কৰিব লাগিব আমি তিনিওজনীয়ে মিলি কিবা এটা কৰিব লাগিব বিমলাই অনবৰতে বোৱাৰীয়েকক ক্ষতি কৰাৰ চিন্তাই কৰি থাকে কি কৰোঁ মই দেখোন একোটালে কৰিব পৰা নাই চাওঁতে তাইৰ 8 মাহে হ'ল আহি ইহঁতক কিজনী কোৱাৰ নিচিনা মই এই ভাতত বিষ মিহলাব লাগিব তেতিয়াহে এই যদি মৰে মা পাৰ্থ ক মা মই অফিচৰ পৰা এমাহৰ কাৰণে মুম্বাইলৈ যাব লাগিব তুমি ৰিংকিক চাবা চাম কিয় নাচাম আকৌ বেচেৰীজনী বহুত অকলশৰীয়া মা তুমি তাইক ভালদৰে চাবা দেই তাই আল্ট্ৰাচাউণ্ডটো কৰিব লাগিব নহয় তুমিয়ে যাবা তাইৰ লগত মা ঠিক আছে দে মই তাইক মাত লগাই আহিলোঁ এতিয়া যাওঁহে যোৱা ভালদৰে চাবা ৰিংকি তুমি কান্দিছা মই জানো তুমি মোক এৰি থাকিব নোৱাৰা কিন্তু কি কৰিবা উপায় নাই অফিচৰ কাম যে মই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম দিয়া ঠিক আছে দিয়া চোৱা বাই কিয় এনেকৈ কৈছা মই জানো তোমাক সদায় কাৰণে এৰি থৈ যাওঁ মই সোনকালে আহিমগৈ হ'ব দিয়া থাকা তোমালোকে দেই তই কান্দি পেলাই কি দেখাব বিচাৰিছিলি মোৰ ল'ৰাৰ আগত মই তোক অত্যাচাৰ কৰিবলৈ দেখাব বিচাৰিছিলি নাই মা নাই সকলো জানো মই হ'ব মই অলপ ৰঞ্জুহঁতৰ ঘৰৰ পৰা আহোঁ ৰিংকি ৰিংকি ক'ত আছনো মা ৰিংকি উঠছোন তই কিয় মা কি হ'লনো তই ৰাতিপুৱাৰ পৰা কি খালি মই একো খোৱা নাই মা মই পানীহে খাইছোঁ
এইখিনি খাই ল মই তোলৈ নিজ হাতেৰে লুচি আৰু ভাজি বনাই আনিছোঁ মা আপুনি মোৰ নাতিটো আছে আকৌ তোৰ গৰ্ভত মই ভুল আছিলোঁ বুজিছনে তোক মই এখন দুখন কামত সহায় কৰিব লাগিছিল তই মোক ক্ষমা কৰি দে আগৰ কথাবোৰ ধৰি নাথাকিবি এইখিনি খাই লচোন মা আপুনি মোক সঁচাকৈ বুজি পাইছে সঁচাকৈ বেলেগ কথা বাদ দে এইখিনি খাই ল আগতে ল মায়ে মোক বুজি পাইছে যেতিয়া মোক আৰু একো নালাগে সঁচাকৈ বহুত ভোক লাগি আছে এইখিনি খাই দিম মূৰটো দেখোন ঘূৰাবলৈ লৈছে মোৰ এনেকৈ বিমলাই ৰিংকিৰ ৰুটিত বিষ মিহলাই দিলে আৰু অলপ ৰুটি খোৱাৰ পাছতে তাই অচেতন হৈ পৰিল আমাৰ কাম হৈ গ'ল কিন্তু এই মৰা নাই চাগে নাই মৰা বুজিছ নমৰিলেও নাই গাঁতটো খান্দিলানে তোমালোকে খান্দিলো ঠিক আছে ব'লা নহ'লে ভাগৰ লাগি গৈছে দেই ইজনীক দাঙি আনোতে সঁচাকে মোৰতো কঁকালটো থৰথৰাই গৈছে শুনচোন তহঁতে কোৱা পাৰ্থ কিন্তু এমাহৰ পিছত আহিম বুলি কৈছে সি যদি সোধে তেতিয়াহ'লে তোমালোকে ক'বা তাই বেলেগৰ লগত পলাই গ'ল ক'বা তুমি যোৱাৰ পাছতে শাহুৱেকৰ লগত বহুত কাজিয়া তাই বেলেগ ল'ৰা এটা ভাল পায় মোবাইলত কথা পাতি থাকে বুলি ক'বা ঠিক আছে বাৰু তুমি যেনেকৈ কৈছা আমি তেনেকৈ ক'ম এতিয়া ব'লা আমি ঘৰলৈ যাওঁ ইয়াত থাকিলে মানুহে সন্দেহ কৰিব ঠিকেই ব'লা মা ৰিংকি ক'ত গ'ল মা ৰিংকি 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 ক'ত আছা তুমি মা ৰিংকি ক'ত গ'ল মা চবতে বিচাৰি ফুৰিছোঁ মই নাপালোঁ দেখোন মন্দিৰলৈ গৈছে নেকি তোৰ দেখোন এমাহৰ পিছতে অহাৰ কথা আছিল মা কামটো কেঞ্চেল হৈ গ'ল নহয় এইটো কথা সুধিলে ৰিংকিয়ে বহুত ভাল পাব মোৰ কিমান ভাল লাগিছে কি জানিবা মই এতিয়া সকলোকে টাইম দিব পাৰিম তোমাকো আৰু ৰিংকিকো ৰিংকিক মই অকণমানো টাইমেই দিব নোৱাৰো মা বেচেৰীজনীয়ে বহুত কষ্ট পাই আছে আজিলৈকে তাইক মই অকণমানো ফুৰাবলৈ নিয়া নাই কিন্তু কি কম পাৰ্থ কালি তই যোৱাৰ পাছতে তাই ৰাতিয়ে কাৰোবালৈ পলাই গ'ল কি কৈছা মা মই এই কথাটো বিশ্বাস নকৰো মা মইতো কোৱাহে নাছিলো ইমান দিনে এই কথাটো লৈ তাই মোৰ লগত বহুত কাজিয়া কৰে এদিন মই মোবাইলত কথা পাতি থকা শুনিছিলো কৈছে মই তালৈ যাইহে এৰিম মই যদি মিছাই কৈছো ৰঞ্জুহঁতকো সোধ শুনিছানে ৰিংকি আমাৰ ঘৰৰ পিছফালে আহা মই ইয়াতে আছো মোৰ মাতটো বুজিব পাৰিছানে তুমি আমাৰ ঘৰৰ পিছফালে আহা মই মাটিৰ তলত আছো মোক পুতি থোৱা আছে মোক তুমি লৈ যোৱা ইয়াৰ পৰা ৰিংকি এইজনী মাত কেনেকৈ ওলাল ভূত ভূত মোক ইয়াৰ পৰা উলিওৱা মই উশাহ ল'ব পৰা নাই মৰা মানুহজনী কেনেকৈ মাতিছে ভূত ভূত কোনোবাই বচাওক মোক ইয়াৰ পৰা উলিওৱা মই উশাহ ল'ব পৰা নাই তই ক'ত আছ তোক মই নিজ হাতেৰে মাৰিছো তই কেনেকৈ মাতিব পাৰা তই ক'ৰ পৰা মাতিছ মা মোৰ ৰিংকিক তুমি মাৰিলা এয়া কি কৰিলা মা তোমালোকে কি কৰিলা মোৰ ৰিংকিক তোমালোকে মাৰি পেলালা ৰঞ্জু আৰু মোৰ লগৰজনী মিলি আমি তিনিজনী এইটো কৰিছো তই ভালৰ কাৰণে কৰিছো তই বহুত ভাল ছোৱালীজনী পাবি মোৰ সকলো শেষ হৈ গ'ল তুমি মনে মনে থাকা মা ইয়াৰ শাস্তি তুমি পাবই লাগিব ছাৰ এই মানুহগৰাকীক মোৰ চকুৰ আগৰ পৰা লৈ যাওক মোক ক্ষমা কৰি দে মই তোৰ ভালৰ কথা চিন্তা কৰিহে কৰিছিলো বলক আপোনালোকে তাই তোমাক কি চবৰ লগাইছিল মা তাই তোমাৰ কথা কি শুনা নাছিল মোক ক্ষমা কৰি দিয় মই আৰু এনেকুৱা ভুল নকৰো তাই এতিয়া হস্পিটেলত আছে মা মই তাত যাব লাগে তোমালোকে যোৱা আৰু কোনোদিন মোক পুত্ৰ বুলি নাভাবিবা আজিৰ পৰা মোৰ মা নাই ছাৰ লৈ যাওক বলক আপোনালোকে সকলো শেষ হৈ গ'ল মোৰ সকলো শেষ হৈ গ'ল মিষ্টাৰ পাৰ্থ আপোনাৰ পত্নীক আমি বচাব নোৱাৰিলো কি ৰিংকি তুমি মোক এৰি ক'ত গ'লাগৈ নাকান্দিব পাৰ্থ আপোনাৰ বেবীটো এতিয়াও জীয়াই আছে মাকে বহুত চেষ্টা কৰিছিল বাচিবলৈ কিন্তু নোৱাৰিলে তোমাৰ বহুত ভাগ্য ভাল 100%ৰ ভিতৰত এনেকুৱা 1 বা 2%হে হয় আপোনাৰ সন্তানটো বাচিলে কি
এয়া লওক আপোনাৰ সন্তান আৰু ডেড বডিটো আপোনালোকে 2-3 ঘণ্টাৰ পাছতে লৈ যাব পাৰিব ঠিক আছে শুন মই তোমাক ভাল মানুহ কৰিম তুমি তোমাৰ মা নাই বুলি কেতিয়াও অভাৱ অনুভৱ কৰিব নোৱাৰিবা মই তোমাক কথা দিলোঁ মই কেতিয়াও দ্বিতীয় এগৰাকী বিয়া নকৰাওঁ তোমাক কষ্ট নিদিওঁ শুন মই বেলেগ এগৰাকী বিয়া পাতি মই তোমাক কষ্ট দিব নোৱাৰোঁ মই ৰিংকিক বহুত ভাল পাইছিলোঁ তাই কিমান আশা ৰখি গ'ল মাক মই কেতিয়াও ক্ষমা নকৰোঁ সকলো চেছ কৰি পেলালে ব'লা শুন ঘৰলৈ যাওঁ